প্ৰথমতে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছো এতিয়া দেখিবলৈ পোৱা গৈছে মঠ মন্দিৰসমূহত ভক্তগণৰ ভিৰ কিয়নো পহিলা দিনটোতে আসলতে আশীষ কামনা কৰিছে যাতে অনাগত দিনবোৰ ভাল হওক আপুনি ক'ত উপস্থিত আছে আমাক অলপ পৰিৱেশটো দেখুৱাওক অনুমনাথ নিশ্চয়কৈ ঋতুমণি পোনপ্ৰথমে আপোনাৰ লগতে প্ৰতিগৰাকী দৰ্শকলৈ ৰঙালীৰ উলগ জনালোঁ আৰু সমান্তৰালকৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মই বৰ্তমান গণেশ মন্দিৰত আছোঁ আৰু গণেশগুৰিৰ গণেশ মন্দিৰত যিহেতু আজি প্ৰথম পহিলা বহাগ অৰ্থাৎ আজি অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন গতিকে দেখা পোৱা গৈছে যে যি গণেশ মন্দিৰ সেই গণেশ মন্দিৰত ভগৱানৰ ওচৰত সেৱা জনোৱাৰ উদ্দেশ্যে প্ৰতিগৰাকী অসমীয়া ইয়ালৈ আহিছে আৰু অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিনতে এনেধৰণে তেওঁলোকে আশীষ বিচাৰিছে ভগৱানৰ যাতে সকলো আশা তেওঁলোকৰ পূৰণ হয় সকলো অপায় অমংগল যাতে না হয় বা এনেধৰণে কিছু কামনা কৰিছে মই অকণমান কথা পাতিম দাদা প্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ কি ক'ব আজি কেনেধৰণে বছৰটো যোৱাটো কামনা বছৰটো ভালেই যোৱাটো বিচাৰোঁ প্ৰণাম কৰি যাওঁ কি হয় এই বছৰটো মই দাদা অকণমান কথা পাতিছোঁ অসমীয়া নৱবৰ্ষৰ প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সমান্তৰালকৈ বিহুৰো উলগ জনালোঁ কেনেধৰণৰ প্ৰস্তুতি আহিছে গণেশ মন্দিৰলৈ কি কামনা হয় আপোনালোকৰ চেনেলৰ মাধ্যমতে মই সকলো অসমবাসী ৰাখি যাওক বিহুৰ শুভেচ্ছা আৰু আন্তৰিক হিয়াভৰা উলগ জনালোঁ আজি বছৰৰ প্ৰথম দিনটোত সকলো ৰাইজে ওলাই আহিছে ভগৱানৰ আশীৰ্বাদ বিচাৰি যাতে পৰিয়ালৰ মংগল হওক অসমৰ মংগল হওক সকলো ৰাইজৰে মংগল হওক এয়ে বিচাৰিছোঁ বিহু বুলি কেনেকুৱা ধৰণৰ বিহু বুলি ঘৰতে ধৰক মানে পৰিয়ালৰ লগতে আছোঁ আৰু ক'তো ওলাই যোৱা হোৱা নাই এতিয়া অলপ পিছত যাম ওচৰৰে বিহু আছে তাতে ওলাই যাব লাগিব আমাৰ যিখিনি ছ'চাইটিত তাতে বিহু পালন কৰিম আৰু ঘৰতো আছে এইখিনি ঠিক নিশ্চয়কৈ এনেধৰণে সকলো আহিছে মই বাইদেউ অকণমান কথা পাতোঁ ক'ৰ পৰা আহিছে আমি লখিমীনগৰৰ হাতীগাঁৱৰ পৰা আহিছোঁ কেনেধৰণৰ বিহু বুলি ভালে প্ৰস্তুতি চলি আছে সকলোৰে ভালে যাওক নৱবৰ্ষটো ভালে কুশলে পাৰ হওক নিশ্চয়কৈ এনেধৰণে দেখা পোৱা গৈছে যিহেতু আজি অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন আৰু এনেধৰণে গণেশ মন্দিৰৰ যি পৰিৱেশ আমি পৰিৱেশসমূহ দেখুৱাই আছোঁ যে সকলোৱে এনেধৰণে পূজা অৰ্চনা কৰিছে বা নেদেখাজনৰ ওচৰত বা প্ৰাৰ্থনা জনাইছে যাতে সকলোৰে অপায় অমংগল না হয় আৰু এনেধৰণে তেওঁলোকে যি শৰাই সলিতা বা যি নৈবেদ্য এনেধৰণে আগবঢ়াইছে আৰু তেওঁলোকৰ যি শুভকামনাৰ বাবে তেওঁলোকে প্ৰাৰ্থনা জনাইছে আৰু দেখা পোৱা গৈছে মই অকণমান যদি কথা পতাৰ চেষ্টা কৰোঁ অকণমান মই আপোনাৰ ওচৰলৈ আহিছোঁ নৱবৰ্ষৰ প্ৰথমটো দিন কি ক'ব আৰু এনেধৰণে দেখা পোৱা গৈছে যিহেতু নৱবৰ্ষৰ প্ৰথমটো দিন আৰু সকলোৱে এনেধৰণেই প্ৰাৰ্থনা জনাইছে যাতে সকলোৰে ভাল হয় ইয়াৰে কামনা কৰি প্ৰাৰ্থনা জনাইছে যিহেতু মন